আমাৰ এই দলংখন শুভ উদ্বোধন কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰ সহায় আহিছে। সঁচাই আমাৰ আজি বহু দিনৰ প্ৰত্যাশী এই কামভাগ আছিলে। আজি শুভ উদ্বোধন কৰাৰ কাৰণে ৰাইজৰ সকলো অঞ্চলৰ ৰাইজে আনন্দিত হৈছে তথা ভকত চাপৰি ৰাইজেও আনন্দিত হৈছে। সেয়ে আমি বিভাগীয় কৰ্তৃপক্ষক চৰকাৰক ধন্যবাদ জনাইছো। আৰু এটা সমস্যা আছে, নাইকিয়া নহয়। যদিও দলংখন হৈছে, দলংখনৰ কাষত নদীৰ যিটো মানে খহনীয়া হৈছে সেইটো প্ৰতিৰোধ কৰিব পাৰিলে আমি চৰকাৰক আৰু ধন্যবাদ জনাম। আমাৰ ভকত চাপৰি বাসীৰ ৰাইজৰ বাবে এক ঐতিহাসিক দিন। আজি আমাৰ ভকত চাপৰি আলিমূৰ সংযোগী যি দলং, যি RCC পকা ব্ৰিজ, সেই ব্ৰিজখনৰ শুভ উদ্বোধনী হ'ব, মানে কাম শুভাৰম্ভ কৰিব। এইলৈ আমি ভকত চাপৰি ৰাইজ অত্যন্ত সুখী। আৰু এই আপাহতে আমি আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতে নিৰ্বাচনী প্ৰচাৰত আমাৰ ভকত চাপৰিলৈ আহি কৈ গৈছিল যে ভকত চাপৰিৰ যিখন পকা দলং খুব কম দিনৰ ভিতৰত মই বনাই দিম। কিন্তু তেখেতে কথা দি কথা ৰাখিলে আৰু তেখেতক সেয়েহে আমি সমূহ ভকত চাপৰি ৰাইজৰ হৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিধায়ক মহোদয় এই দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে সেইবাবে আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই দলংখন আজি শুভাৰম্ভণি হোৱাৰ লগে লগে আমাৰ ভকত চাপৰি ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হৈছে আৰু ভকত চাপৰিত ৰাইজৰ বাবে এটা সূৰ্য উদয় হৈছে বুলি আমি ক'ব পাৰোঁ। কাৰণ আজিৰ তাৰিখৰ পৰা আগলৈকে ভকত চাপৰিত যিমানখিনি উন্নয়ন হৈছিল বা ভকত চাপৰিটো আমাৰ এটা কৃষি প্ৰধান অঞ্চল। এই কৃষি প্ৰধান অঞ্চলটোৰ কৃষি সামগ্ৰীৰ ক্ষেত্ৰত কৃষি সামগ্ৰীসমূহ বাহিৰলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আমি বহুত সমস্যাৰ সন্মুখীন হৈ আছিলোঁ। কাৰণ আমাৰ অসমৰ ভিতৰতে খাৰুপেটীয়াৰ ভিতৰতে দ্বিতীয় স্থান আমাৰ ভকত চাপৰি পাইছিল শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত। কিন্তু আমি ভকত চাপৰি কৃষকসকলে যাতায়াতৰ অসুবিধাৰ বাবে আমি খাৰুপেটীয়াতকৈ পিছ পৰি ৰ'বলগীয়া হৈছিল। এতিয়া আমি আশা কৰিছোঁ আমাৰ এই দলংখন খুব কম দিনৰ ভিতৰত যদি নিৰ্মাণ গোষ্ঠীয়ে বনাই সম্পূৰ্ণ কৰি দিয়ে, আমাৰ ভকত চাপৰি ৰাইজ সোনকালে অধিক উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আশা কৰিছোঁ নিৰ্মাণ গোষ্ঠীয়েও আমাৰ স্থানীয় এজন নিৰ্মাণ গোষ্ঠীৰ ঠিকাদাৰ, গতিকে তেওঁ কামটো খুব সুন্দৰভাৱে কৰিব বুলি আমি আশাবাদী। আজি আমাৰ দলংখনৰ খুব আৰম্ভণি হৈছে। আমাৰ ভকত চাপৰি এখন গাঁৱৰ বাবে এইটো এটা বহুত আনন্দদায়ক হেৰি হৈছে। আজি অত বছৰ আমি ইমান যান্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। এই খেতিটোৰ কাৰণে বহুত যান্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। কাৰণ আমাৰ ভকত চাপৰি গোটেই কৃষিজীৱী সকলোৱে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে। আমাৰ ইয়াত ইমান বাহিৰৰ পৰা চাহ চাকৰি ইমান হেৰি নাইকিয়া, যাতায়াতৰ ব্যৱস্থা সুচলৰ কাৰণে আমাৰ কৃষকসকলে বহুত পিছ পৰি যাবলগীয়া হৈছে। কিন্তু আজি আমাৰ বহুত আনন্দ লাগিছে, বহুত হেৰি পাইছো। কিন্তু আমাৰ অনাগত দিনবোৰত কৃষিজীৱী সকলো লোকে যাতে আগবাঢ়ি যাব পাৰে, মই ইয়াকে কৈছো। আৰু দলংখনৰ জৰিয়তে আমাৰ বহুত সুবিধা হ'ব। এক নম্বৰতে আমাৰ কৃষিজীৱী ইয়াতে আমি এতিয়া বস্তুটো ধৰক চব বস্তুৱে হয়, কুঁহিয়াৰ পৰা ধৰি মাহৰ পৰা ধৰি চব প্ৰডাকশ্যন হয়। কিন্তু আমাৰ ইয়াৰ যাতায়াতৰ কাৰণে বহুতো সুবিধা হয়। আমি ইয়াতে ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুতো সুবিধা হয়, আহি পেলাই ইয়াত ৰৈ থাকিবলগীয়া হয়। ৰোগীৰ কাৰণেও সুবিধা হয়। ৰোগী আপোনাৰ এনেকুৱা এটা হেৰি অৱস্থা হৈ যায় নহয়, কলহবোৰত তাৰমানে সময় এটা পাৰ কৰিবলগীয়া হয় ৰোগীক। আৰু ছাত্ৰ ছাত্ৰী কিছুমান সময়মতে স্কুলত নাপায়গে, ঘূৰি যাবগৈলগীয়া হয়। এনেকুৱা পৰিস্থিতি আহ্বান জনাইছো, আমাৰ যাতে সোনকালে যিমান পাৰে সিমান সোনকালে আমাক হয়, আমাৰ উন্নত হয়, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ পৰিকল্পনা হয় আৰু কৃষিজীৱী লোক সকলোৰে কাৰণে সুবিধা হয়। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।